নমস্কাৰ ফ্ৰেণ্ডসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে যে আপোনালোকে ইমান দিন ৱেইট কৰি আছিলে যে ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা কেতিয়া নতুনকৈ পোষ্ট মুকলি কৰি দিব। তো যোৱাকালি এইটো মুকলি কৰি দিছে যে নতুন এডভাৰ্টাইজমেণ্ট ওলাইছে, 44,228মান পোষ্ট মুকলি কৰি দিছে আৰু এইটো পোষ্ট নেম হৈছে GDS অৰ্থাৎ গ্ৰামীণ ডাক সেৱক পোষ্ট। তো এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব আৰু ইয়াতে অকল মেট্ৰিক পাছ হ'লে আবেদন কৰিব পাৰিব। তো এইটো লাষ্ট ডেট হৈছে যে আগষ্ট মাহৰ 5 তাৰিখৰ ভিতৰত এপ্লাই কৰিব লাগিব। ইয়াতে দিয়া আছে, চাওক যে আগষ্ট মাহৰ 5 তাৰিখৰ ভিতৰত আপোনালোকৰ লাষ্ট ডেট হয়। ইয়াতে পোষ্টকেইটা যে ভাগ কৰি দিছে, সেই পোষ্টকেইটাৰ নাম হৈছে ইয়াতে ব্ৰাঞ্চ পোষ্টমাষ্টাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ আৰু ডাক সেৱক। তো ইয়াতে টোটাল 44,228মান পোষ্ট দিয়া আছে। এইটো অল ইণ্ডিয়া ভেৰাইটি পোষ্ট মুকলি কৰি দিছে। তো ইয়াতে 44,228মান পোষ্ট, কিয়নো এইটো চেণ্ট্ৰেলৰ চাকৰি হয়। অসমৰ পোষ্ট আছে 896টামান পোষ্ট দিয়া আছে। তো এই পোষ্টটো আবেদন কৰাৰ বাবে ফ্ৰেণ্ডসকল আপোনালোকৰ অকল মেট্ৰিক পাছ হ'লেও আবেদন কৰিব পাৰিব। কেটেগৰী ৱাইজ হিচাপে ইয়াতে দৰমহাটো ভাগ কৰি দিছে। BPM অৰ্থাৎ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ বাবে ইয়াতে 12,000 পৰা 29,380 টকালৈকে আপোনালোকৰ দৰমহা হ'ব। আৰু ABPM অৰ্থাৎ এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ ইয়াতে 24,470 পৰা ষ্টাৰ্ট হ'ব দৰমহাটো। তো ইয়াতে বয়সটো দিছে 18 পৰা 40 বছৰ বয়স হ'ব লাগিব আৰু এজ ৰিলেক্সন পাব যিসকলৰ SC ST আছে ইহঁতে 5 বছৰ, OBC যিসকলৰ আছে 3 ইয়াৰ্ছ আৰু PWD ফিজিকেল হেণ্ডিকেপ যিসকলৰ আছে 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। এডুকেশ্যন কোৱালিফিকেশ্যন অকল মেট্ৰিক পাছ হ'লে আবেদন কৰিব পাৰিব আৰু ইয়াতে লোকেল লেংগুৱেজ বিচাৰিছে, লোকেল লেংগুৱেজ জনা থাকিব লাগিব। আৰু এটা ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে, এইটো হ'ল কম্পিউটাৰ নলেজ থাকিব লাগিব, চাইকেলিং জনা থাকিব লাগিব। তো আবেদন কৰাৰ বাবে গভৰ্ণমেণ্টে এটা টকা ল'ব, 100 টকামান। OBC জেনেৰেল কেণ্ডিডেটৰ বাবে 100 টকা ল'ব আৰু SC STৰ বাবে একো পইচা দিব নালাগে। ফিমেল PWD ফিজিকেল হেণ্ডিকেপ আৰু ট্ৰান্স ওমেনৰ বাবে একো পইচা দিব নালাগে। তো এইটো আছিল ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা 44,228টামান পোষ্ট মুকলি কৰি দিছে। তাৰে আমাৰ অসমৰ আছে 896টামান পোষ্ট। মেট্ৰিক পাছ কৰিছে সিহঁতে ভাবি আছে যে এপ্লাই কৰি দিয়ক। ইয়াতে বহুতো পোষ্ট আছে, ইয়াতে কোনো ধৰণৰ এক্সাম দিব নালাগে, কোনো ধৰণৰ আপোনালোকৰ ৰিটেন পৰীক্ষা নহ'ব। ফ্ৰেণ্ডসকল, নেক্সট আপডেট লৈ আহিম কেতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। যদি আপোনালোকে ছিলেক্টেড হৈ যায় তেতিয়া মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। আপোনালোকৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব যিসকলে নাজানে।